হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি শ্বিলং আহিলোঁ। শ্বিলঙৰ এতিয়া উমিয়াম লেকত আছোঁ। টিকেট কটা হৈ গ'ল। ইয়াতে পাৰ পাৰ্চন 50 ৰুপিজকৈ লৈছে। 5জনৰ 250 আৰু গাড়ীখনৰ বাবদ লৈছে 50 ৰুপিজ। টোটেল 300 লৈছে। আৰু ইয়াতে ব'টিং কৰাৰ সুবিধা আছে। আমি ব'টিং নকৰোঁ। ব'টিং কৰিলে 4জনৰ 1120 টকা ক'লে। ত' ব'টিং নকৰোঁ। আগত যিহেতু আৰু বহুত কিবাকিবি চাবলগীয়া আছে। তো এতিয়া আমি উমিয়াম লেকত গৈ আছোঁ আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক উমিয়াম লেকত কি ক'ত আছে গোটেইখিনি আপোনালোকক দেখাম। এইফালে ফেমিলি আহিছে, এইফালে মাহী, বাবু, এইফালে মুনুৱে ৰাস্তাত বমি কৰি আহিছে আৰু এইফালে মা আৰু তুলিকা কৰিছানে নাই? কৈ দিয়া। নাই কৰা বোলে, এনেই কৈছোঁ। অ'কে, এতিয়া উমিয়াম লেকত গৈ আছোঁ আৰু দেখাম। আৰু আমাৰ লগত আছে এখেত ৰাজ কাৰ্কি। তো গৈ আছোঁ আগত। আৰু ইয়াতে চাওক, প্ৰতিদিনে ইয়াতে বিভিন্ন ঠাইৰ পৰা টুৰিষ্ট আহে আৰু মেঘালয় ভাল টকা আৰ্নিং কৰি আছে। যিকোনো ইয়াতে আপোনালোকে যিকোনো ভিউ পইণ্টতে নাযাওক কিয়, টিকেট দিবই লাগিব, মানে টিকেট কাটিবই লাগিব। আৰু ইয়াতে গাড়ী লাইন দেখিয়ে গম পাইছে কিমান মানুহ আহিছে। তো আগলৈ গৈ আছোঁ আৰু আমি বৰাপানী পাৰ হৈয়ে উমিয়াম লেকটো পাই, বৰ বেছি একদম মেইন শ্বিলং পাবগৈ নালাগে। তো আগলৈ গৈ আছোঁ। আগত গৈ আপোনালোকক ধুনীয়াকৈ ইয়াৰ ভিউটো দেখাই আছোঁ। চাওক, গাড়ী দেখিছে। চ' চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু মই যিমান পাৰোঁ আপোনালোকক শ্বিলং চেৰাপুঞ্জীৰ যি য'ত আছে প্ৰতিটো বস্তুৱে আপোনালোকক ধুনীয়াকৈ দেখুৱাবলৈ ট্ৰাই কৰিম। চাই থাকক ভিডিঅ'টো। মাহঁত আহি আছে। চ' আগলৈ গৈ আছোঁ। আগলৈ গৈ আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। শ্বিলং চেৰাপুঞ্জী মই কেইবাবাৰো আহিছোঁ, বহুতবাৰ আহিছোঁ। কিন্তু যিমান আহিলেও আমনি নলগা এটা ঠাই। চাৰিওফালে সেউজীয়া মানে পাহাৰে গোটেই আৱৰা এখন ঠাই। ইয়াতে গাড়ী পাৰ্কিঙৰ সুবিধা আছে। আগত গাড়ী মানে এণ্ট্ৰি কৰিব নিদিয়ে। ইয়াৰ আগত গাড়ী যাব নিদিয়ে, খোজকাঢ়ি যাব লাগিব। চ' গাড়ী আমি তাতে পাৰ্কিং কৰিলোঁ আৰু দেখাই দিছোঁ। এইফালে চাওক, মানুহ আহি আছে। এইফালে চাওক, মানুহ আহি আছে। আৰু এইফালে আমাৰ মা, তুলিকা, মুনু আৰু মাহী ল'ৰাটো আহি আছে। চ' দেখাই আছোঁ উমিয়াম লেক। চ' ফাইনেলি আমি আহি পাই গ'লোঁ উমিয়াম লেক। এইফালে চাওক, ভিউটো ধুনীয়াকৈ দেখাই দিছোঁ। এইফালে ব'টিং কৰাৰ ধুনীয়া সুবিধা আছে, কিন্তু আমি ব'টিং নকৰিলোঁ। এয়া চাওক, তুলিকা ব'টিং কৰিবা নেকি? হা, ব'লা একদম ওচৰলৈ যাওঁ। মই আপোনালোকক কম সময়ৰ ভিতৰতে এই লেকটো দেখাই দিলোঁ। এইটো এটা ধুনীয়া চাওক, বৰাপানীৰ সেইটো লেক হয়। আৰু এই লেকটোতে ইয়াতে ব'টিং কৰিব পাৰি। ইয়াতে কোনোবা গৈ আছে চাওক, মই ধুনীয়াকৈ আপোনালোকক জুম কৰি দেখাই দিছোঁ। দেখিছে, 4জনত লয় 1140 টকা নে 20 টকা আছিলে। আমি নকৰিলোঁ। আৰু এইটোৱে হৈছে বৰাপানীৰ ওচৰত থকা উমিয়াম লেক। এতিয়া আমি উমিয়াম লেকৰ পৰা ওলাই দিছোঁ আৰু নেক্সট জেগা চাবলৈ গৈ আছোঁ। চ' দেখাম উমিয়াম লেকৰ যি য'ত আছিলে গোটেইখিনি দেখালোঁ। চাওক, এটা বৰ ধুনীয়া ভিউ পইণ্ট হয়। ইয়াৰ পৰা আপোনালোকে এই লেকটো দেখা পাব আৰু ইয়াতে ব'টিং কৰিব পৰা যায়। তো আমি ব'টিং নকৰিলোঁ, আপোনালোকক কৈছে ব'টিং নকৰিলোঁ। এতিয়া আমি বেলেগ জেগালৈ গৈ আছোঁ। চ' চাই থাকক ভিডিঅ'টো আপোনালোকে। এতিয়া আমি নেক্সট এটা ভিউ পইণ্টত আহিছোঁ। এইটো চাওক ভিউ পইণ্ট, এইটো আমি য'ত গৈছিলোঁ প্ৰথমে উমিয়াম লেক, ইয়াৰ পৰা দেখাই পাই থাকে। চাওক, আপোনালোকক দেখাই আছোঁ ৰহক ওচৰলৈ গৈ। আমি সেই তালৈ গৈছিলোঁ, এইটো উমিয়াম লেক। আৰু এয়া উমিয়াম লেকে ইয়াতে চাওক ব'টিং কৰি আছে, দেখিছে। আৰু ইয়াতো এটা একদম ধুনীয়া ভিউ পইণ্ট আছে। টুৰিষ্টবোৰ আহি ইয়াতে ৰখে, এই ভিউ পইণ্টটোৰ উপভোগ কৰে। চাই লওক, মই দেখাই দিছোঁ আপোনালোকক।